ভাৰতীয় জনতা পাৰ্টিৰ খালিংদুৱাৰ মণ্ডলৰ এক্সিকিউটিভ মিটিং আৰু সংকল্প সভা এইটো আমাৰ এতিয়া হৈ আছে। ইয়াত আমাৰ মাজত জিতু কিষাণ ডাঙৰীয়াও আছে, আমাৰ প্ৰাক্তন MCLA জয়কান্ত শৰ্মা ডাঙৰীয়া আছে। আমাৰ এইটো ডিষ্ট্ৰিক্ট এক্সিকিউটিভ মিটিং হোৱাৰ পিছত মণ্ডলে আমাৰ এক্সিকিউটিভ মিটিংবিলাক হৈ আছে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৱাকালি আমাৰ ননাই চেৰপাঙত হ'ল, আজি ইয়াত হ'ল, আকৌ ৰতাত হ'ব। এতিয়া তেনেকৈ 10টা মণ্ডলত আমাৰ কাৰ্যনিৰ্বাহক সভাটো হৈ আছে আমাৰ সংগঠনটো মজবুত কৰিবৰ কাৰণে। ছেপ্টেম্বৰ মাহত ইলেকশ্যনটো হ'ব, তাৰ প্ৰস্তুতি আমাৰ চলি আছে। আমাৰ যিহেতু ৰাজ্যিক সভাপতিও কৈছে, আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে আমাৰ এইবাৰ BTRত যিমান ছিট আছে 40টাৰ ভিতৰত 2টা এৰি আমি 38টা ছিটত আমি সকলোতে কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্টলি দিব আমাৰ BJP জিকাটোহে কৈছে। 26টাত আমি জিকিম। গতিকে আমি 30টামান আমি একদম আশা কৰিব পাৰোঁ। টাৰ্গেটটো আমাৰ 30টামান, কেণ্ডিডেটো আমি 38মান দিম। কিন্তু জিকাটো আমাৰ 25-26টা আমাৰ জিকাৰ সম্ভাৱনাটো আছে। সেইটো মানে দিশতে আমি কামটো কৰি আছোঁ। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে মই বিচাৰোঁ যে আমাৰ ওদালগুৰি জিলাটো 10টাৰ পৰা 10টা আহিব, আৰু সেই হিচাপত আমি সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লৈ পেলাই BTR চৰকাৰ যদি আমি কৰিব পাৰোঁ, সেইটো লক্ষ্য আমাৰ আছে। আমাৰ খালিংদুৱাৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আছিলে, আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যে খালিংদুৱাৰত আমাৰ সংগঠন যথেষ্ট শক্তিশালী, আৰু অনাগত যি আমাৰ BTR নিৰ্বাচন আছে, খালিংদুৱাৰ ছিটটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে যে দখল কৰিম সেইটো আজি নিশ্চিত হ'ব পাৰিছোঁ। আমাৰ সংগঠন ইয়াতে মজবুত আছে। আমাৰ বুথৰ কাৰ্যকৰ্তাৰ পৰা আদি কৰি মণ্ডলৰ সকলো কাৰ্যকৰ্তা একদম সষ্টমভাৱে তেওঁলোকে লাগি আছে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰো আস্থা আছে। ইয়াৰ মই দেখা পাইছোঁ মানুহৰ মুখে মুখে, ক'ৰবাত যদি দোকানত সোধোঁ, ক'ৰবাত যদি ৰিক্সাৱালাকে সোধোঁ, চবেই কয় যে এইবাৰ BJP জিকিব। এনেকুৱা ধৰণৰ এটা অনুভৱ মই খালিংদুৱাৰত দেখা পাইছোঁ। চব ভাৰতীয় জনতা পাৰ্টীৰ যি কথা কয় সেই কথা ৰাখে। এই আপোনালোকে দেখা পাইছে যে যিবোৰ কথা তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কৈছিলে যে শান্তি ঘূৰাই আনিম, শান্তি ঘূৰাই অনা হৈছে। যিবোৰ কথা উন্নয়নৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিম, সকলো ধৰণৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে কৰিবৰ কাৰণে যত্ন কৰিছে। ইয়াৰ ডিফাৰেঞ্চ আপোনালোকে বিভিন্ন যদি কম্পেয়াৰ কৰে 2014 চনৰ আগৰ আৰু 2014 চনৰ পিছৰ ভাৰতবৰ্ষক যদি আপোনালোকে তুলনামূলকভাৱে চাই, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাটো আগৰ পৰাই হৈছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আছে, ইন্দিৰা আৱাস যোজনাৰ লগত যদি আপোনালোকে তুলনা কৰে, তাৰ পাৰ্থক্যটো আপোনালোকে গম পাব। আপোনালোকে যদি আগৰ হিতাধিকাৰী যিবিলাক স্কিম আছিলে সেইবিলাক কি ধৰণে আছিলে, আজিকালি DBTৰ যোগেদি ডাইৰেক্ট বেংকত ট্ৰান্সফাৰ হৈ যায়। অৰুণোদয়ে হওক, অন্যান্য কিষাণ সন্মান নিধিয়ে হওক, ডাইৰেক্ট বেংকৰ একাউণ্টত গুচি যায়, মধ্যভোগী নাই। আপোনালোকে সেইটো বস্তু গম পাব পাৰে। আজি আপোনালোকে চাব যে সকলো ধৰণৰ মানে আমাৰ উঠি অহা নৱপ্ৰজন্ম শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ প্ৰব্লেম নহয়, তাৰ বাবে নতুন নতুন আঁচনি, আজি নিযুত মইনা আঁচনি হৈছে, আৰু বিভিন্ন ধৰণৰ স্কলাৰশ্বিপছ আছে আমাৰ ল'ৰা ছোৱালীয়ে পাব পৰাকৈ। আজি মডেল স্কুল হৈছেগৈ এইবিলাক অঞ্চলত। আপোনাৰ স্বাস্থ্য বিষয়ত পৰিৱৰ্তন হৈছে, স্বাস্থ্যত বহুত মডেল হস্পিটেলৰ পৰা আদি কৰি মেডিকেল কলেজৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান হৈ আছে। গতিকে স্বাস্থ্য, শিক্ষা, কৃষি, জলসিঞ্চন, আপোনাৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ যি ব্যৱস্থা, এই সকলো দিশত যদি আপুনি চাই আমূল পৰিৱৰ্তন হৈছে। সেইকাৰণে ৰাইজৰ বিশ্বাস এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি। প্ৰাৰ্থিত্বটো আমাৰ ৰাজ্যিক নেতৃত্ব আছে, তেওঁলোকে বিচাৰ বিবেচনা কৰি পেলাই প্ৰাৰ্থিত্ব দিব। আমাৰ দলীয় কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব হ'ল যে দলটোক মজবুত কৰি ৰখা। আমাৰ এটা শ্লোগান আছে, বুথ জিতা তো চুনাও জিতা। আৰু মানে সশক্ত সংগঠন আমাৰ কৰিব লাগে, আমি শক্তিশালী সংগঠন আমি কৰিব লাগে, আৰু আমাৰ বুথত আমাৰ যাতে ভেটি সুদৃঢ় হয় তাৰ বাবে আমাৰ কাম। সেই কামটো আমি সকলোৱে কৰি যাব লাগিব। আমি কাৰ্যকৰ্তা হিচাপে আমি নিৰূপণ কৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন, আদৰ্শ, চিন্তাধাৰা প্ৰতিজন মানুহে বুজি পাওক আৰু আঁকোৱালি লওক, সেইটো বস্তু আমি চেষ্টা কৰিছোঁ। আৰু যিবোৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবোৰ আঁচনি ব্যৱস্থা কৰি দিছে, আৰু যিবোৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে, সেইবিলাকৰ যাতে সঠিকভাৱে তেওঁলোকৰ মাজত যায়,
ইয়াত কোনো ধৰণৰ যাতে সমস্যা নহয় সেই ব্যৱস্থাটো যাতে সেইটোৱে আমি অৱলোকন কৰি আছোঁ ফেক্টৰ বুলি পেলাই চব আমি প্ৰতিদ্বন্দ্বী সকলোকে আমি প্ৰতিদ্বন্দ্বী হিচাপে লৈছোঁ আমি নতুন দল হৈছে কোনোবা দল সৰু দল ডাঙৰ দল আমি চোৱা নাই প্ৰত্যেকেই প্ৰতিদ্বন্দ্বী আমি আৰু সকলোকে লৈ পেলাই আমি নিৰূপণ কৰিছোঁ আমাৰ নিজৰ শক্তিটো যাতে আমি বৃদ্ধি কৰিব পাৰোঁ আমাৰ শক্তিশালী স্থিতি আমি বজাই ৰাখিব পাৰোঁ আৰু আমি দুশ্মনক বা বিৰোধীক যোনে দুৰ্বল বুলি ভাবেই মূৰ্খহে হ'ব লাগিব আমি বিৰোধীক দুৰ্বল বুলি ভাবা নাই তেওঁলোকে শক্তিশালী বুলি ভাবিয়ে আমি ভালকৈ কাম কৰি আছোঁ